নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কল্পদা ব্লগাৰলৈ। আৰু আজি আমি আপোনালোকক লৈ গৈ আছোঁ এনেকুৱা এটা জেগা, যিটো জেগা অৱস্থিত আমাৰ জাগিৰোডত। আৰু বন্ধুসকল, আমি আহি পালোঁ জাগিৰোডৰ স্বপ্ন। আৰু বন্ধুসকল, এইখনেই উদ্যান কি ধুনীয়াকৈ বনাই ৰাখিছে চাওক। তেওঁলোকে নতুনকৈ বনাইছে এই উদ্যানখন। আৰু বিভিন্ন ধৰণৰ জীৱ জন্তু, বিভিন্ন ধৰণৰ ফুল, আৰু তেওঁলোকৰ যিহেতু এই উদ্যানখন মানে তিৱা লোকৰ বনাইছে, এটি তিৱা লোকৰ সংগঠন মানে আত্মসহায়ক গোটেৰে এই উদ্যানখন পৰিচালিত হয়। চ' তেওঁলোকৰ সেই যিটো কৃষ্টি, কলা কৃষ্টি আছে, তেওঁলোকৰ ওপৰত, সেই কৃষ্টিৰ ওপৰতে ডিপেণ্ড কৰি বস্তুবিলাক বনাইছে। ধৰি লওক তিৱাৰ কাৰণে তেওঁলোকৰ যি তৰোৱাল আৰু ঢাল আছে, সেইবিলাকো ধুনীয়াকৈ বনাই ৰাখিছে। আৰু তেওঁলোকৰ জনজাতীয় সাজ পোছাকেৰে কিছুমান পুতলা বনাইছে ইয়াত, সেইবিলাকো আপোনালোকে দেখিবলৈ পাব। মুঠতে গোটেই উদ্যানখন বিভিন্ন ধৰণৰ বস্তুৰে সজাই পৰাই তুলিছে। আৰু বন্ধুসকল, আমি আপোনাক দেখালোঁ নিজৰাখন কেনেকৈ বৈ আছে। আৰু এতিয়া আমি অলপ ওপৰলৈ যাবলৈ চেষ্টা কৰিম। তাৰ পৰা আপোনালোকক দেখাম যে নিজৰাখন ওপৰৰ পৰা বৈ আহি আছে। ত' আমি ওপৰলৈ যাওঁ। কৈছিলোঁ বন্ধুসকল যে আমি ওপৰলৈ যাম, ওপৰৰ পৰা পানী ক'ৰ পৰা বৈ আহিছে আমি আপোনালোকক দেখুৱাম। চ' আহিলোঁ ওপৰলৈ, আৰু চাওক, আমি এইফালৰ পৰা দেখাইছোঁ, এইফালে পৰা পানী বাগৰি আহি নিজৰালৈ। আৰু ইয়াৰ উৎপত্তিস্থল বহুত ওপৰত আছে, আমি তালৈ যাব নোৱাৰোঁ, বিশেষকৈ বহুত দুৰ্গম জেগা হয়। চ' আমি তালৈ যাব নোৱাৰোঁ আৰু নাযাওঁ। আৰু ইয়াত বহুত বাঘ ভালুক আছে বুলি আমি গম পাওঁ। চ' আমি তালৈ নাযাওঁ, আমি ইয়াৰ পৰাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কি সুন্দৰভাৱে পানী বৈ আহিছে আৰু কিমান ধুনীয়াকৈ মানুহৰ মন ভাল হোৱাকৈ এই নিজৰাটি বৈ আছে। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল? যদি ভাল লাগিছে ভিডিঅ'টো চাই লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু ইয়াতকৈ এটা ডাঙৰ বস্তু হৈছে ছাবস্ক্ৰাইব। চ' চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।